নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ ষ্টুডিঅ'ত মই কস্তুৰিমা লৈ আহিছো এক বিগ ব্ৰেকিং নিউজ নলবাৰী হলমাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পুখুৰীত পৰি থকা অৱস্থাত উদ্ধাৰ এক মৃতদেহ আৰু এখন বাহন AS03 AJ3927 নম্বৰৰ বাহনখনৰ ভিতৰত উদ্ধাৰ নলবাৰী খেলুৱাৰ শুভজ্যোতি তালুকদাৰৰ মৃতদেহ কিছু সময় আগতে চিনাক্ত কৰিব পৰা নাছিল যদিও বৰ্তমান সেই মৃতদেহটো নলবাৰী খেলুৱাৰ শুভজ্যোতি তালুকদাৰৰ বুলি তথ্য সদৰি কৰিছে আৰু তাৰ পাছতে কৰ্মসূত্ৰে গুৱাহাটীত আছিল সেই লোকজন বুলি ইতিমধ্যে গম পোৱা গৈছে আৰু পুৱা ৰাইজে প্ৰত্যক্ষ কৰে সেই বাহনখন আৰু এয়া দুৰ্ঘটনা নে হত্যাকাণ্ড নিশ্চিত হোৱা নাই আৰু বাহনখন প্ৰত্যক্ষ কৰাৰ পাছতে সেই বাহনখনৰ ভিতৰত সেই মৃতদেহ প্ৰত্যক্ষ কৰে আৰু তাৰ পাছতে সেই মৃতদেহটো কাৰ হয় বুলি তেওঁলোকে আৰম্ভ কৰিছিল সেই তদন্ত আৰম্ভ কৰাৰ পাছতে সেই ঠাইত আৰক্ষী উপস্থিত হৈছিল আৰু তদন্ত অব্যাহত ৰখাৰ পাছতে এতিয়া সদৰি কৰিছে যে সেই মৃতদেহটো হৈছে নলবাৰীৰ খেলুৱাৰ শুভজ্যোতি তালুকদাৰৰ আৰু বৰ্তমানলৈকে নিশ্চিত হোৱা নাই যে সেয়া দুৰ্ঘটনা নে হত্যাকাণ্ড যিহেতু পুখুৰীত পৰি আছিল এখন বাহনসহ এটি মৃতদেহ নলবাৰীৰ হলমাৰত সংঘটিত হৈছে এই ঘটনা চাঞ্চল্যকৰ ঘটনা ৰাতিপুৱাই সেই ঠাইৰ ৰাইজে প্ৰত্যক্ষ কৰিছিল সেই বাহনখন আৰু তাৰ পাছতে বাহনখনৰ ভিতৰত মৃতদেহটো প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে তাৰ পিছতে সবিশেষ তথ্যৰ বাবে খবৰ দিছিল আৰক্ষী সেই স্থানত আহি উপস্থিত হোৱাৰ পাছত তদন্ত অব্যাহত ৰাখিলে আৰু তাৰ পাছতে গম পালে যে সেই মৃতদেহটো হৈছে নলবাৰীৰ খেলুৱাৰ শুভজ্যোতি তালুকদাৰ তাৰ পাছতে এতিয়া বৰ্তমান ৰহস্য আৱৰ্তন আছিল সম্পূৰ্ণ ঘটনাটো আৰু পৰিয়ালৰ লোক আহি সেই ঠাইত উপস্থিত হৈছিল আৰু তদন্ত অব্যাহত ৰাখিব এই ক্ষেত্ৰত আৰক্ষীয়ে সবিশেষ আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম মোটামুটি হলমারা পালাক থাকে কি হৈছিল ঘটনাটো মানে ৰাতি প্ৰায় 4টামান বজাত মোক লোক এটা ফোন গেল ফোনটো যোৱাৰ পিছত আমাৰ নিপল দাস তেওঁ ফোন কৰিছে যে এনেকৈ গাঁৱৰ পশ্চিমে ফিচাৰীত মানে গাড়ী এখন পৰি আছে তাৰপিছত মই স্থানীয় আমাৰ হলমাৰা আৰক্ষী চকীৰ লগত যোগাযোগ কৰিলোঁ তেখেতসকল লগালগ আহিল তেখেতৰ লগত আহি চাওঁ যে হৈ গাড়ীখন এনেকৈ পৰি আছে তাৰপিছত আমি ৰাইজৰ সহযোগত প্ৰথম মানে ৰছী লাগে আমি টানাৰ চেষ্টা কৰিলোঁ মৰিলোঁ তাৰপিছত আমি ট্ৰেক্টৰ আনিলোঁ ট্ৰেক্টৰ দি গাড়ীখন উঠোৱা গেল পিছত গম পালোঁ আমাৰ গাঁৱৰ পশ্চিমৰ খেলুৱা গাঁৱৰ যুৱক তেওঁ গুৱাহাটীত ব্যৱসায় কৰে হোটেলৰ ব্যৱসায় কি নাম তেওঁৰ ধ্ৰুৱ তালুকদাৰ এই দুৰ্ঘটনা আগতে ঘটিছিল দুটা মৃতদেহ ওলাইছিল আগতে এজন মহিলা আৰু এজন চাৰাবুৰীত আছিল গোবিন্দ কৃষ্ণ এইটো এক্সিডেণ্ট যেনে লাগে এক্সিডেণ্ট নহয় এই পথৰ কাৰণে কিবা ঘটিছে নেকি ভাবে নেকি ৰাস্তাটো এইটো বিপদজনক হৈ আছে ওচৰত ফিচাৰীবিলাক আছে ওচৰত ফিচাৰীবিলাক উন্মুক্ত হৈ আছেতো সেইকাৰণে অলপ বিপদজনক হৈ আছে গাড়ী মটৰৰ কাৰণে সেইটোৱে অসুবিধা আৰু ৰাস্তাটো লাগে